নমস্কাৰ তো সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেন্সি চেনেলটোলৈ স্বাগত। তো স্ক্ৰীনত দেখা পাইছে এটা 5 টকীয়া মুদ্ৰা, কে কামৰাজৰ 5 টকীয়া মুদ্ৰা। তো থাম্বনেইল দেখি গম পাইছে চাগে এই 5 টকীয়া মুদ্ৰাটো বৰ্তমান সময়ত বহুত মূল্যৱান হয়। এটা 5 টকাৰ মূল্য 5 টকা নহয়, বহুত। এই 5 টকীয়া মুদ্ৰাটো কোনটো চনত বনোৱা হৈছিল, ইয়াৰ মেটেল কি আছিল, বা ভাৰতৰ কোনটো মিণ্টত এই 5 টকীয়া মুদ্ৰাটো বনোৱা হৈছিল, কোনটো মিণ্টৰ মুদ্ৰা বৰ্তমান সময়ত মূল্যৱান, এই বিষয়বস্তুখিনি লৈ এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। তো ভিডিঅ'টো স্কিপ কৰি নাচাব, সম্পূৰ্ণকৈ চাব, তেতিয়া ভালদৰে কথাখিনি বুজি পাব। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে মোৰ ইউটিউব চেনেলটো, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰি ল'ব এইটো কাৰণে তো নতুন নতুন আপডেট আপোনালোকে পাই থাকিব। তো আজি জানো আহকচোন কে কামৰাজৰ 5 টকীয়া মুদ্ৰা বৰ্তমান সময়ত কি মূল্য। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চাওক কে কামৰাজৰ 5 টকীয়া মুদ্ৰা। তো এইফালে হিন্দীত লেখা আছে কে কামৰাজ আৰু এইফালে ইংলিছত লেখা আছে কে কামৰাজ। মুদ্ৰাটোৰ মাজত কে কামৰাজৰ চিম্বলটো আছে আৰু তাৰ তলত 1903 আৰু 1975 জন্ম আৰু মৃত্যু বাৰ্ষিকী উল্লেখ আছে আৰু তাৰ তলত সৰুকৈ এটা মিন মাৰ্ক দিয়া আছে। কে কামৰাজৰ এই 5 টকীয়া মুদ্ৰাটো বনোৱা হৈছিল 2004 চনত। ইয়াৰ মেটেল আছিল কপাৰ নিকেল, ৱেইট গ্ৰেড আছিল 9 গ্ৰাম, সাইজ আছিল 23 mm, শ্বেপ আছিল চাৰ্কুলাৰ। এই 5 টকীয়া মুদ্ৰাটো ভাৰতৰ দুটা মিণ্টত বনোৱা হৈছিলে, বম্বে আৰু হায়দৰাবাদ। তো স্ক্ৰীনত দেখা পোৱা এইটো হৈছে হায়দৰাবাদৰ। হায়দৰাবাদৰ মিন মাৰ্ক হৈছে ষ্টাৰিয়া চাইলক্স। চনটোৰ তলত সৰুকৈ এটা ষ্টাৰ আছে, ষ্টাৰ হৈছে হায়দৰাবাদ মিণ্টত বনোৱা মিন মাৰ্ক। তো কে কামৰাজৰ হায়দৰাবাদ মিণ্টৰ যদি এটা 5 টকীয়া মুদ্ৰা আপোনালোকৰ হাতত থাকে ইউএনচি কণ্ডিশ্যনত, তাৰ বৰ্তমান মূল্য কিমান জানেনে? এটা 5 টকা বৰ্তমান মূল্য হৈছে ইউএনচি কণ্ডিশ্যনত 100 টকা হায়দৰাবাদ মিণ্টৰ হ'লে, আৰু এক্সট্ৰা ফাইন হ'লে 35 টকা। তাৰমানে যিকোনো এটা মুদ্ৰা আপোনাৰ কণ্ডিশ্যনৰ ওপৰত ডিমাণ্ড হয়। কণ্ডিশ্যন যিমান ভাল হ'ব মুদ্ৰাটোৰ মূল্য সিমানেই বহুত হ'ব। তো ইউএনচি কণ্ডিশ্যনত হায়দৰাবাদ মিণ্টৰ এটা 5 টকীয়া মুদ্ৰাৰ বৰ্তমান মূল্য 100 টকা। তো আজি গম পালে কে কামৰাজৰ হায়দৰাবাদ মিণ্টৰ এটা 5 টকা যদি ইউএনচি কণ্ডিশ্যনত আপোনালোকৰ হাতত থাকে, তাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 100 টকা। আৰু এইটো মুদ্ৰা চাওক কে কামৰাজ লেখা আছে হিন্দী ইংলিছত, আৰু তাৰ তলত জন্ম আৰু মৃত্যু বাৰ্ষিকী উল্লেখ আছে আৰু তাৰ তলত সৰুকৈ এটা মিন মাৰ্ক দিয়া আছে। এই মুদ্ৰাটো 2004 চনতেই বনোৱা হৈছিল। ইয়াৰ মেটেল আছিল কপাৰ নিকেল, ৱেইট গ্ৰেড আছিল 9 গ্ৰাম, সাইজ আছিল 23 mm, শ্বেপ আছিল চাৰ্কুলাৰ। তো স্ক্ৰীনত দেখা পোৱা এইটো মুদ্ৰা বম্বে মিণ্টত বনোৱা। বম্বে মিণ্টৰ মিন মাৰ্ক হৈছে ডায়মণ্ডীয়া চাইলত। চনটোৰ তলত সৰুকৈ এটা ডায়মণ্ডৰ চিন আছে, তাৰমানে এইটো দেখা পোৱা 5 টকীয়া মুদ্ৰা বম্বে মিণ্টত বনোৱা মুদ্ৰা। তো কে কামৰাজৰ বম্বে মিণ্টৰ যদি এটা ইউএনচি কণ্ডিশ্যনত 5 টকীয়া মুদ্ৰা আপোনালোকৰ হাতত থাকে, তাৰ বৰ্তমান মূল্য কিমান? ঠিকেই শুনিছে, বম্বে মিণ্টৰ কে কামৰাজৰ যদি এটা 5 টকীয়া মুদ্ৰা ইউএনচি কণ্ডিশ্যনত আপোনালোকৰ হাতত থাকে, তাৰ বৰ্তমান মূল্য হৈছে 1000 টকা। ভাবি চাওক, এটা 5 টকীয়া মুদ্ৰা সাধাৰণ, কিন্তু তাৰ বৰ্তমান মূল্য হৈছে 1000 টকা ইউএনচি কণ্ডিশ্যনত। আৰু এক্সট্ৰা ফাইন হ'লে 300 টকা, ভেৰি ফাইন হ'লে 100 টকা। তাৰমানে কণ্ডিশ্যনটো ডিমাণ্ড, কণ্ডিশ্যন যিমান কইন্সটোৰ ভাল হ'ব তাৰ মূল্যও কিমান ভাল পাব। তো আজি গম পালে কে কামৰাজৰ হায়দৰাবাদ মিণ্টৰ যদি ইউএনচি কণ্ডিশ্যনত এটা 5 টকীয়া মুদ্ৰা আপোনালোকৰ হাতত থাকে, তাৰ বৰ্তমান মূল্য হৈছে 100 টকা। আৰু এইটো হৈছে বম্বে মিণ্টৰ। ইয়াৰ চাইলত ইয়াত মিন মাৰ্ক দিয়া আছে। তো বম্বে মিণ্টৰ যদি কে কামৰাজৰ এটা 5 টকীয়া মুদ্ৰা ইউএনচি কণ্ডিশ্যনত থাকে, তাৰ বৰ্তমান মূল্য হৈছে 1000 টকা। তেনেকুৱা মুদ্ৰা আপোনালোকৰ হাতত থাকিব পাৰে, আছে যদি চেক কৰি চাব। বৰ্তমান সময়ত যিমান মূল্যটো আগন্তুক দিনত ইয়াৰ মূল্য আৰু বহুত হ'ব। আজি গম পালে কে কামৰাজৰ 5 টকীয়া মুদ্ৰা এটা বৰ্তমান সময়ত কিমান মূল্য। তো মোৰ ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিব এইটো কাৰণে যাতে সকলোৱে গম পায়। আৰু যিসকলে মোৰ ইউটিউব চেনেলটো নতুনকৈ চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো নতুন নতুন আপডেট আপোনালোকে পাই থাকিব। মই ভাৰতীয় মুদ্ৰা, ইণ্ডিয়ান কাৰেন্সিৰ ওপৰত প্ৰত্যেকটো মুদ্ৰাৰ কি মূল্য,
বৰ্তমান সময়ত তাৰ ওপৰত ভিডিঅ' বনাই গৈ থাকিম, আপোনালোকক জনাই গৈ থাকিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, নতুন নতুন আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ।